মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক শিকাব লোৱা আজিৰ টপিকটো হৈছে যে সমান চিহ্নৰ দুয়োফালে চলকযুক্ত ৰাখি থকা ৰৈখিক সমীকৰণৰ সমাধান। এইটো চোৱা যে চলকৰ দুয়োফালে আমাৰ কি আছে, ৰৈখিক সমীকৰণ আছে। ইয়াক আমি কি কৰিম, প্ৰথমতে আমি বাওঁফালে থকা এইখিনি আমি সলভ কৰি ল'ম। এইখিনি ভিতৰ বিধিমতে কৰি ল'ম। কি হ'ব, 3 × 5 = 15x মাইনাছ 3 × 7 = 21 প্লাছ এইটো পূৰণ কৰা 18x, এইটো পূৰণ কৰা -22 ইকুৱেল এইটো পূৰণ কৰা কিমান হ'ব, 32x মাইনাছ 28 মাইনাছ 11। ঠিক আছে, এতিয়া আমি কি কৰিম যে সদৃশ পদবিলাক আমি কি কৰিম, একেলগে লিখিম। তাৰমানে আমি চলকযুক্ত ৰাশিকেইটা একেলগে লিখিম প্ৰথম, আৰু চলক নথকা ৰাশিকেইটা একেলগে লিখিম। 15x প্লাছ 18x, ঠিক আছে। তাৰপিছত কি লিখিম আমি, -21 মাইনাছ 22 ইকুৱেল টু 32x, তাৰপিছত কি হ'ব, -28 মাইনাছ 11। এতিয়া আমি কি কৰিম, যোগ কৰি দিওঁ। এই দুটা যোগ কৰিলে কিমান হ'ব আমাৰ, 33x, এইখিনি যোগ কৰিলে হ'ব আমাৰ -43 ইকুৱেল এইটো থাকিব 32x মাইনাছ এইখিনি যোগ কৰিলে হ'ব আমাৰ কিমান, 39। এতিয়া কি কৰা যে সোঁফালে যিটো চলকযুক্ত ৰাশি আছে এইটো আমি বাওঁফালে লৈ আহিম। (33x minus 32x ইকুৱেল, এতিয়া আমি কি কৰিম, এইফালে যিটো আমাৰ ধ্ৰুৱক ৰাশি আছে এইটো আমি এইফালে লৈ আহিম, মানে সোঁফালে লৈ আহিম। হ'ব কি 39 প্লাছ 43। এতিয়া আমাৰ কি হ'ব যে x ইকুৱেল টু পাম আমি কিমান, এইটো মাইনাছ কৰিলে 4। নিশ্চয় তোমালোকে সমাধানটো বুজিব পাৰিছা। আমাৰ দ্বিতীয় টপিকটো হৈছে ৰৈখিক সমীকৰণলৈ ৰূপান্তৰ কৰিব পৰা সমীকৰণৰ সমাধান। যদি আমাক এনেকুৱা দিয়া থাকে যে x প্লাছ b ডিভাইডেড বাই cx প্লাছ d ইকুৱেল টু, যদি আমাক এটা ভগ্নাংশ দিয়া থাকে m/n, এতিয়া আমি কি কৰিব লাগিব, এনেৰে এইটো ৰাশিক পূৰণ কৰিব লাগিব, সেইটো আমি লিখি দিছোঁ, আৰু এমেৰে এইটো ৰাশিক পূৰণ কৰিব লাগিব। তাৰমানে ইয়াক কি কয়, ক্ৰছ মাল্টিপ্লিকেশ্যন। ধৰা এটা এক্সাৰচাইজ লৈছোঁ, এইটো আমি কেনেকৈ কৰিম, যে প্ৰথম 9ৰে এইটো ৰাশিক পূৰণ কৰিম, 9ৰে এইটো ৰাশিক, 9 6y মাইনাছ 5 ইকুৱেল 7ৰে এইটো ৰাশিক পূৰণ কৰিম, 7 পূৰণ 2y। এতিয়া আমাৰ কি হ'ব, 9ৰে এইটো পূৰণ কৰা, 9 × 6 = 54y মাইনাছ 9 × 5 = 45 ইকুৱেল টু 7 × 2 = 14y। এতিয়া তোমালোকে কি কৰা, যে যিটো আমাৰ চলকযুক্ত ৰাশি তাক একেলগ কৰা, যে 54y চলকযুক্ত ৰাশি এইটো ইফালে লৈ আহা, মাইনাছ 14y, আৰু চলক নথকা ৰাশিটো এইফালে লৈ যোৱা, কি হ'ব 45। এতিয়া আমাৰ কি হ'ব, এইখিনি যেতিয়া আমি মাইনাছ কৰিম, আমাৰ কিমান হ'ব, এইখিনি মাইনাছ কৰিলে আমাৰ এইখিনি মাইনাছ কৰিলে হ'ব আমাৰ 40y ইকুৱেল টু 45। এতিয়াকে y ইকুৱেল টু আমাৰ কিমান হ'ব, 45/40। কাটাকাটি কৰিলে আমাৰ হ'ব কিমান, যে ওপৰক 5ৰে যাব 9 বাৰ, 5ৰে যাব 8 বাৰ। এইটোৱে আমাৰ হ'ল নিৰ্ণয় সমাধান। এতিয়া চাবা, আমি যদি অন্য এটা লওঁ, ঠিক আছে, এইটো আমাৰ কি হৈ আছে, যে ভগ্নাংশ হৈ থকা নাই, তাৰমানে m/n ফৰ্মত নাই। এতিয়া আমি এনেকৈ লিখিব পাৰোঁ যে 9x 7 মাইনাছ 6y ইকুৱেল টু আমি লিখিব পাৰোঁ 1/15। এতিয়া কি কৰিবা তোমালোকে,
এই নিয়মটো এপ্লাই কৰিবা। এপ্লাই কৰিলে আমাৰ কি হ'ব 15ৰে এইটো পূৰণ 15 7 - 6y ইকুৱেল টু 9ৰে এইটো পূৰণ 9x এইটো x দে এইটো x এতিয়া কি হ'ব আমাৰ পূৰণ কৰা 15 7 গুণ আমাৰ কিমান 105 মাইনাছ 15 6 গুণ 90x আৰু এইটো থাকিল আমাৰ 9x এতিয়া আমি কি কৰিম যে x টাকা ৰাশিকেইটা লিখিম যে 90x minus 90x minus 9x equal to এইটো ইভাগে লিখিব minus 105 এটা আমাৰ হ'ব 99x equal to 105 কিয় লিখিলো কাৰণ দুৰ ফালে আমাৰ মাইনাস হ'ব সো মাইনাস মাইনাস কটা যাব এবাৰ লিখি দিছো আৰু minus 105 সো এই দুৰ ফালে মাইনাস আছে আমি কি কৰিব পাৰো যে মাইনাসটো উঠাই দিব পাৰো তাৰমানে কি হ'ব 99x equal to minus কি লিখিব পাৰো 105 এতিয়া আমাৰ কি হ'ব x equal to 105 হৰণ 99 ঠিক আছে এখানে কাটা কাটি কৰিবা তোমালোকে 3 ৰে যাব এটো 35 বার 3 ৰে এটো যাব 33 বার এটোই হল আমাৰ নিৰ্ণয় সমাধান এনেকৈ তোমালোকৰ অনুশীলনীত থকা 4 আৰু 5 ৰ অংককেইটা কৰিব পাৰিবা যেকেইটা নোৱাৰা তোমালোকে মোক মেছেজত দি দিবা আজিলৈ ইমানতে সামৰিছো ধন্যবাদ